প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক এসআইটিয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশন যিমান ৰিমান্ড এপ্লিকেশন আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো সেকশন 103 ৰ ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি চাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টস কেনিও নাই যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টস আছে એટલે মোক কিয় খুদি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকে গম পালে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসত ক্লিয়াৰ কৰি দিলো সো দ্যাট কোনো কনফিউজন নাথাকে দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড under section 61 section 105 section 106 and section 103 of Bharatiya Nyay Sanghita এতিয়া সেকেন্ড সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেন্ট অফ ডিফেন্স কোৰ্টত কোনে বিলাক আৰ্গুমেন্ট কৰে এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো there will be no defense council ta defense council eta অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 কি মই বিএনএস ৰ সেকশন 112 কি জুনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে we are also equally smart ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তা কোনে কোৰ্টত কব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে কব আমি যদি ভুল কৰিছো কনফিডেন্সিয়ালি এসআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নি চাওক আপোনালোক কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমান্ড আনা নাই এক্সাক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি কলো যে ট্ৰেনজিট ৰিমান্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্স জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে প্লিজ স্পিক মানে অনুমোদন নুবুজায় ইট শুড বি মেড ক্লিয়াৰ কোনো আরে প্লিজ এটো আপোনাৰ নো কইনে নহয় লিখক পঢ়ক কি আছে এটো আপোনাৰ নো কইনে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰী কেটো কি লিখিছিলে প্লিজ সিএস প্লিজ স্পিক বা কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজেই পঢ়ি আছে মেৰে ডাঙৰীয়া প্লিজ অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে প্লিজ চিফ সেক্ৰেটাৰী প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় চিফ সেক্ৰেটাৰী যেতিয়া মোক লক কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেন্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব সিংগাপুৰে চিঠি লিখিছে মই প্লিজ স্পিক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকৰ বিপথে পৰিচালিত কৰিব চিঞৰি তাৰ পিছত মই মুখ্য সচিবক কি কলো তেওঁ উঠক কব মই কৈছো বদমাছ ল'ৰা 1 টকাও কাকো নিদিব আমাৰ কোনো ডিপাৰ্টমেন্টে দিয়া নাই